নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম ফিফা ক্লাব বিশ্বকাপ চলি আছে আৰু আমি অসমীয়া চেনেল হিচাপে প্ৰথম অসমীয়া চেনেল যেটোৱে ক্লাব বিশ্বকাপৰ কথা আলোচনা কৰিছো কোনো অসমত আলোচনা কৰা নাই এই বিষয়ে কোনো চেনেলত অসমীয়া ভাষাত সো কালি বহু এখন খেল অনুষ্ঠিত হৈ গ'ল কালি বুলি ক'লে ভুল হ'ব আজি বুলি ক'লেও ভুল নহ'ব কাৰণ পুৱতি নিশা হয় খেলসমূহ গতিকে তাত আমি যিসমূহ খেল দেখিলো তাৰ কথা আমি আলোচনা কৰিম গতিকে এখন খেলত বৰুছিয়া ডৰ্টমাণ্ড জাৰ্মানীৰ এটা বিখ্যাত ক্লাব বৰুছিয়া ডৰ্টমাণ্ড তেওঁলোক সাধাৰণতে ড্ৰ কৰিবলৈ সক্ষম হয় ব্ৰাজিলৰ এটা ক্লাব ফ্লুমিয়েন্সৰ লগত ফ্লুমিয়েন্সে গতিকে সেইখন 0-0 ড্ৰ হ'ল গোললেছ ড্ৰ আছিলে কোনেও গোল কৰিবলৈ সক্ষম নহলে গোলকিপাৰৰ গোলকিপিংও ভাল হ'ল আৰু ডিফেন্সটো ভাল হৈছে কিন্তু এটেক হৈছিলে তথাপিও গোল কৰিবলৈ সক্ষম নহলে তাত আমি দেখিবলৈ পালো যে জুড বেলিংহাম ৰিয়েল মাদ্ৰিডৰ বিখ্যাত এটাকিং মিডফিল্ডাৰ জুড বেলিংহামৰ ভায়েক যাৰ নামটো হৈছে জোবে বেলিংহামে ডেবিউ কৰা দেখিবলৈ পোৱা গ'ল তেওঁক সাইন কৰিছে জাৰ্মানীৰ ক্লাব বৰুছিয়া ডৰ্টমাণ্ডে আৰু তেখেতক আগবঢ়াই নিব তেওঁলোকে মেইন কথাটো হ'ল যে যেটো বৰুছিয়া ডৰ্টমাণ্ড টিম জাৰ্মানীৰ তাত কিন্তু ইংলেণ্ডৰ কিছুমান প্লেয়াৰক ভাল প্ৰশিক্ষণ দিয়ে ভাল আগবঢ়াই লৈ যায় জুড বেলিংহামক তেওঁলোকে বনাইছিলে এক প্ৰকাৰে আমি যদি ক'বলৈ যাওঁ তাৰপাছত আৰু এজন ইংলেণ্ডৰ প্লেয়াৰ এটা সময়ত খেলিছিলে জেডন সেনছো এটা সময়ত খেলিছিলে বৰ্তমান সময়ত তেওঁ হয়তো চেলসি টিমটোত আছে তাৰপাছত আমি দেখিবলৈ পালো বৰ্তমান সময়ত জোবে বেলিংহামে খেলিছে বৰুছিয়া ডৰ্টমাণ্ডক এওঁকো আগবঢ়াই লৈ যোৱাৰ সম্ভাৱনা আছে তাৰপাছত আমি আৰু এখন খেল দেখিবলৈ পালো য'ত নেকি চেম্পিয়ন্স লিগ UEFA চেম্পিয়ন্স লিগ কেইদিনমানৰ আগত PSG লগত হাৰিছিলে ফাইনেলত চেম্পিয়ন্স লিগৰ ৰানাৰ্ছ আপ টিম ইণ্টাৰ মিলান তেওঁলোকে এখন হাৰ্ড ড্ৰ এখন কঠিন ড্ৰ খেলিলে যেটো ৰায়াডছ টিমৰ লগত তেওঁলোকে ড্ৰ খেলা দেখিবলৈ পোৱা গ'ল যেটো ৰায়াডছ টিম তেওঁলোকৰ মন্টেৰে বুলিও কোৱা হয় সাধাৰণতে ৰায়াডছ বুলিও কোৱা হয় মন্টেৰে বুলিও কোৱা হয় গতিকে সেই মন্টেৰে টিমটোৰ লগত তেওঁলোকে সাধাৰণতে ড্ৰ খেলা দেখিবলৈ পোৱা গ'ল 1-1 ড্ৰ হ'ল আৰু লাউটাৰো মাৰ্টিনেজে গোল দিছিলে ইণ্টাৰ মিলানৰ ফালৰ পৰা আৰু সাৰ্হিও ৰেমছে এটা হেডাৰ গোল মাৰিছিলে মন্টেৰে টিমটোৰ কাৰণে গতিকে মন্টেৰে টিমত সাৰ্হিও ৰেমছে খেলি আছে সাৰ্হিও ৰেমছে হেডাৰৰ গোল দিছে আৰু সুন্দৰ গোল দিছে আৰু সাৰ্হিও ৰেমছ বৰ্তমান সময়ত বহুত ডাঙৰ ক্লাবত খেলি থকা নাই তেখেতৰ বয়স যিহেতু হৈছে সৰু সুৰা ক্লাবত খেলি আছে কিমান এজন লেজেণ্ড কিমান এজন ডাঙৰ প্লেয়াৰ আপোনালোকে নিশ্চিতভাৱে জানে আৰু তেখেতে গোল দিলে চাবলৈ পোৱাটো এটা সৌভাগ্যৰ কথা হয় কেইজন মানে কমেণ্ট কৰিছিলে আমাৰ চেনেলত যে আমি মন্টেৰে টিমটোক ছাপোৰ্ট কৰিম তাত ৰেমছ আছে গতিকে ৰেমছৰ গোল কালি দেখিবলৈ পালে আৰু ইণ্টাৰ মিলানে সাধাৰণতে জিকিব পাৰিব লাগে এইটো টিমৰ লগত এইটো টিমতকৈ তেওঁলোকৰ অৰাটো বহুত ওপৰৰ আছিলে চেম্পিয়ন্স লিগৰ ৰানাৰ্ছ আপ টিম হয় ন আৰু এনেকুৱা ধৰণৰ প্ৰদৰ্শন মিলানৰ ফেনসকলৰ কাৰণে কিন্তু একদম ভাল কথা নহয় তেওঁলোকে ভাল পোৱা নাই নেক্সট আৰু এখন খেল আছিলে সেইখনত আমাৰ জাপানৰ টিম আমাৰ এছিয়াৰ উৰুৱা ৰেড ডায়মণ্ডছ আৰ্জেণ্টিনাৰ ৰিভাৰ প্লেটৰ লগত খেলিছিলে য'ত নেকি 3-1 তেওঁলোক পৰাস্ত হ'ল 3-1 বৃহৎ ব্যৱধানত পৰাস্ত হৈছে উৰুৱা ৰেড ডায়মণ্ডছ গতিকে সেইখন এখন সাধাৰণতে ক'বলৈ গ'লে দুৰ্ভাগ্যজনক আছিলে উৰুৱা ৰেড ডায়মণ্ডছ টিমটোৰ কাৰণে এটা জাপানৰ শক্তিশালী টিমেই হয় তেওঁলোক আৰু এখন খেল হৈছিলে সেইখনত আমাৰ সাউথ কোৰিয়াৰ এটা টিম উলছেন তেওঁলোকে খেলিছিলে মামেলোডি সাউথ আফ্ৰিকাৰ মামেলোডিছ নামৰ এটা টিমৰ লগত খেলিছিলে আৰু তাত হাৰিলে ফাইট হৈছে খেলখনত 1-0 কেৱল মাত্ৰ এটা গোলৰ ব্যৱধানত জিকিলে যিটো মামেলোডি টিম তেওঁলোকৰ ৰেইনাৰ্ছে 36 মিনিটত এটা বিজয়সূচক গোল দিয়ে আৰু পাছত আৰু কোনো গোল নহলে গতিকে সাউথ আফ্ৰিকাৰ টিমৰ লগত সাধাৰণতে কোৰিয়া টিমটো জিকিব পাৰিব লাগিছিলে কিন্তু সেই টক্কৰটো প্ৰায় সমপৰ্যায়ৰ হ'ল টিম দুইটা টক্কৰটো যেনে তেনে এটা গোলত আগবাঢ়ি গুচি গ'ল আৰু যিকি নহওক জয়টো জয়ে হয় শেষত বাকী এইখিনি আছিলে কালিৰ খেলসমূহ আৰু তাৰ পাছত ই আৰু এফ গ্ৰুপৰ হৈছিলে কালি খেল ই আৰু এফ গ্ৰুপত আপোনালোকে চাওক পজিশ্যনসমূহ ই গ্ৰুপৰ ৰিভাৰ প্লেটে 3 পইণ্ট মন্টেৰে আৰু ইণ্টাৰ ড্ৰ কৰিছিলে কাৰণে 1-1 উৰুৱা ৰেডছ হাৰিলে কাৰণে পইণ্ট নাই লাষ্টত বাকী এফ গ্ৰুপত মামেলোডিছ জিকি গ'ল 3 পইণ্ট বহুত গুৰুত্বপূৰ্ণ 3 পইণ্ট পাই গ'ল তেওঁলোকে কেৱল মাত্ৰ এটা গোল দিয়ে দেন ডৰ্টমাণ্ড ড্ৰ হ'ল ডৰ্টমাণ্ডৰ ফ্লুমিয়েন্সেৰ লগত দেন 1-1 সেইটো কাৰণে উলছেন হাৰিলে গতিকে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ আৰু যিখন বৰ্তমান সময়ত নেক্সট আমি শেডুৱেল যদি ক'বলৈ যাওঁ নেক্সট দিনাৰ খেল অৰ্থাৎ আজিৰ ৰাতিৰ খেল আজি ৰাতি 9:30 বজাত মেনচেষ্টাৰ চিটি নামিব ইংলেণ্ডৰ বহুত সমৰ্থক আছে মই নিজেই এজন ডাঙৰ সমৰ্থক মেনচেষ্টাৰ চিটি গতিকে আজি আশা কৰিম যে জিকিব তেওঁলোকে মৰক্কৰ ৱেডেড এফচি নামৰ এটা লগত খেলিব নিশ্চিতভাৱে সেইটোৰ লগত জিকিবই লাগে কোনো নাম নুশুনা ধৰণৰ এটা ক্লাব হয় ৱেডেড আমি ইমান শুনা নাই গতিকে মেন চিটিয়ে জিকিব লাগে এখনত আজি ৰাতি 9:30 বজাত আছে আৰু তাৰ পাছত ৰিয়েল মাদ্ৰিডৰ কাৰণে বহুত ৰখি আছিলে অপেক্ষা কৰি আছিলে ৰিয়েল মাদ্ৰিডৰ খেল কেতিয়া হ'ব বুলি আমাৰ এছিয়াৰ এটা টিম আল হিলালৰ লগত হ'ব আজি ৰাতি 12:30 বজাত পুৱতি নিশা নহয় মধ্যৰাতি 12:30 বজাত হ'ব ৰিয়েল মাদ্ৰিড আৰু আল হিলালৰ খেল এইখনৰ কাৰণে বহুত হয়তো ৰখি আছে অপেক্ষা কৰি আছে আৰু দেন পুৱতি নিশা 3:30 বজাত আছে পাছুৱা আৰু আৰবি চালছবাৰ্গ তাততো চালছবাৰ্গ জিকিব লাগে আৰু ইয়াৰ আগৰখনত হিলালকতো মাদ্ৰিডে হৰুৱাব লাগে ন আৰু মেন চিটিও জিকিব লাগে দেন কাইলৈ ৰাতিপুৱা 6:30 বজাত আছে আল এইন আৰু ইউভেণ্টাছ এইখনতো ইউভেণ্টাছ জিকিব লাগে তথাপিতো বহুত কিবাকিবি হৈ আছে ন ফাইট যদি দিয়ে তেতিয়া ড্ৰ হ'বলৈ আছে কিন্তু ইউভেণ্টাছৰ পাল্লাটো ভাৰী আল এইনক হৰুৱাব লাগে ইউভেণ্টাছে গতিকে এইকেইখনৰ খেল কাইলৈ বহুতকেইটা গুৰুত্বপূৰ্ণ মানে আজিৰ নিশাৰ পৰা বহুতকেইটা গুৰুত্বপূৰ্ণ টিমৰ খেল আছে মেন চিটি ৰিয়েল মাদ্ৰিড আৰু ইউভেণ্টাছো ভাল টিম তেওঁলোককো বহুত ছাপোৰ্টাৰ আছে তেওঁলোকৰো গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি
ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব আৰু শ্বেয়াৰ কৰিব আমাৰ ফুটবলৰ বিষয়ে আলোচনা কৰি আছোঁ ফুটবলৰ বহুত সমৰ্থক আছে বহুত মানুহে ফুটবল চাই গতিকে সেইসকলক আমাৰ ৰিচ পোৱাটো আমাৰ চেনেলটো তেওঁলোকলৈ গৈ পোৱাটো বহুত জৰুৰী গতিকে শ্বেয়াৰ কৰিব তেতিয়ালৈকে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে